আৰু এতিয়া এয়া চাওকচোন ৰাতিপুৱা পাৰ হৈ গ'ল আৰু প্ৰায় 10 মান বাজিছে এতিয়া আজি বৰ ভালকৈ ৰ'দটো ওলোৱা নাই এয়া চাওকচোন ওলাও নোলাওকৈ ওলাইছে এইকেইদিন বৰ কুঁৱলী পৰিছে আৰু বতৰ বৰ ফৰকালো নহয় অলপমান ৰ'দো দিয়ে আকৌ অকণমান ধেমেকাই দিয়ে এনেকুৱাই কৰি আছে বতৰটো আৰু আশা কৰোঁ আপোনালোক সকলোৰে ভাল নিশ্চয় আৰু সকলোৱে সুস্থ স্বাস্থ্য কামনা কৰিছোঁ সকলো যেন ভালদৰে থাকে তাৰে কামনা কৰিছোঁ আৰু চাওঁতে এয়া মাঘ পাৰ হৈ ফাগুন পাব হ'লহি আৰু এতিয়া গছ গছনিবিলাক অকণমান চেহেৰা পাতিবোৰ বৰ ভাল হোৱা নাই আৰু নতুন কুঁহিপাত মেলিছে লাহেকৈ ফাগুনততো পূৰা বতাহ মাৰিব ফাগুন গ'লে বহাগত আকৌ কুঁহিপাত মেলিব এজোপা বাগানভেলিয়া কাটি দিছিলোঁ কলম কৰি দিছিলোঁ ইয়াক কুঁহিপাত মেলিছে চাওকচোন সুন্দৰকৈ সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু ভিডিঅ'টো যেন শেষলৈকে চায় আৰু এতিয়া বাৰীৰ পৰাই আৰম্ভ কৰিছোঁ মই ভিডিঅ'টো আৰু এতিয়া ইয়াৰ পৰাই শাক পাচলি তুলি নিম দুপৰীয়া আহাৰৰ কাৰণে মানে দুপৰীয়া ভাত সাজৰ কাৰণে উৰহি লাগি আছে জাতিলাও লাগি আছে ছিঙি ল'মগৈ এতিয়া আৰু এই উৰহিখিনি ছিঙিবলৈ হৈ গ'ল বহুত ওপৰত আছেগৈ গতিকে কি কৰোঁ কিমান পাৰোঁ চাওঁ এয়া তলতো লাগি আছে এইখিনি দেখিছেনে একেবাৰে গুৰিৰ পৰা লাগি গৈছে ছিঙিব লাগিব এতিয়া উৰহি ছিঙি লৈছোঁ চব আৰু উৰহি এয়া ছিঙি লৈছোঁ ভালেমানখিনি আছে উৰহি লাগি এয়া ছিঙি লওঁ এইটো সেউজীয়া জাতৰ হয় সেউজীয়া উৰহি এইটো দেখিছেনে অলপ দীঘল ডাঙৰ এইটো ডাঙৰ আৰু এইটো সৰু ছিঙি ল'লোঁ অলপ এয়া হেন্দালিৰ ওপৰত আছে বহুত ওপৰত লাগি আছে ছিঙিবই নোৱাৰি আৰু এইখিনি দেখিছেনে ওপৰত ইমানকৈ লাগি আছে এইখিনি ছিঙিবই নোৱাৰি আৰু আমি এই মাঘ আৰু ফাগুন মাহত এতিয়া খাম চ'ত মাহত উৰহি নাখাওঁ চ'ত মাহত খোৱা নহয় মানে খাবলৈ আগৰ পৰাই নেপায় বুলি কৈ আহিছে আৰু এইবিলাক মচু ঘূৰাই বুলি গতিকে আমি যি কি নহওক চ'ত মাহত আমি উৰহি নাখাওঁ এই 2 মাহতে যি খাম আৰু ইয়াত দেখিছেনে এইখিনি এথোপা লাগি আছে কেনেকৈ ছিঙিম জানো এয়া লাও এটাও ছিঙি ল'লোঁ লাও উৰহি গোটেইখিনি ছিঙি ল'লোঁ ঘৰৰ বাৰীৰে হয় আৰু এইফালে এইখিনি দেখিছেনে আলু কেইজোপা কিমান ধুনীয়া হৈছে কটা আলুবিলাক দি দিছিলোঁ দেখাইছোঁ মই আগৰ ভিডিঅ'ত আৰু এইখিনি বিলাহীও ধুনীয়া হৈছে এতিয়া আহিলোঁ পাকঘৰলৈ আৰু বাৰীৰ পৰা যি ছিঙি আনিছিলোঁ লাও আৰু এয়া যি আলু ইয়াৰ বনাম এতিয়া জোল মানে গ্ৰেভি টাইপত বনাম তাৰপিছত এয়া যি উৰহি আৰু লাও আলু তাৰ ভাজি বনাম উৰহি ঘৰৰ যি ছিঙি আনিছিলোঁ তাৰে ভাজি বনাম আপোনালোকে বাৰু খাৰ শাক খাই পাইছে নাই মই আজি এই লাওখিনিৰে খাৰ শাক বনাম এয়া তেল অকণমান দি ল'লোঁ অৱশ্যে তেল নিদিলেও হয় কিন্তু মই তেল দি লৈছোঁ আৰু অকণমান সময় এনেকৈ ভাজি লওঁ আৰু এয়া হ'ল ভীমকলৰ বাকলি এয়া ধোঁৱা চাঙত এনেকৈ আমি শুকুৱাই ৰাখোঁ খাৰ প্ৰস্তুত কৰিবলৈ ইয়াক পুৰি লৈ পানীত তিয়াই লৈ দিয়াৰ পিছত যিখিনি ৰস ওলায় ৰসখিনি চাকনি চাকি লওঁ আৰু সেই চাকনি চকাৰ পিছত যিখিনি ৰস ৰখি যায় সেইখিনিৰে আমি খাৰ বনাওঁ মানে খাৰ শাক বনাওঁ আৰু এতিয়া এয়া লাওখিনি অলপ সিজিলে আৰু আধা সিজা হ'ল কিন্তু ইয়াত মই হালধি নিদিওঁ যিহেতু খাৰ দিম গতিকে হালধি নিদিওঁ এয়া নিমখ দি লৈছোঁ হালধি দিয়া নাই কিন্তু দেই কলখাৰ আৰু এই কলখাৰখিনি ইয়াতে ঢালি দিম
আৰু আমাৰতো অসমীয়া মানুহে খাৰ খাই বুলি সকলোৱে গম পায়েই আৰু ইয়াক খাৰ মাজে মাজে আমি খাই থাকিব লাগে আৰু খাওঁ কাৰণ খাৰে বহুত পেটৰ বেমাৰো ভাল কৰে পেট চাফাও কৰে আগৰ দিনত খাৰ অকণমানকে খাবলৈ দি দিয়ে এনেকৈ কলৰ বাকলিটো পুৰি কাৰণ পেটটো বিষালে খাৰ খাই দিলে বোলে ভাল হয় আগতে সৰুতে আমাক খুৱাইছিলে আৰু এয়া মাজে মাজে এনেকৈ খাৰৰ শাক আমি খাব লাগে কিন্তু খাৰৰ শাকত তেল নিদিলেও হয় মই সেই অকণমান দি দিছোঁ আৰু মুখৰ জুতিটোৰ কাৰণে নহ'লে আমাৰ ঘৰৰ মানুহবোৰে নাখাবলৈ এয়া খাৰ দি দিলোঁ আৰু ইয়াতে অকণমান পানী ঢালি দিম এতিয়া আৰু এয়া অকণমান গৰম পানী ঢালি দিছোঁ সিজিবৰ কাৰণে আৰু এয়া হৈ গ'ল জোলখিনি আৰু ইয়াতে এয়া ধনিয়া দি দিছোঁ আৰু এতিয়া খাব লাগে আৰু এয়া আমাৰ এতিয়া খানা ৰেডি হৈ গ'ল আৰু মই বাঢ়ি দিলোঁ মানে আমাৰ পতি দিবৰ কাৰণে প্ৰথমতে বাঢ়ি লৈছোঁ কাৰণ গৃহস্থক আমি প্ৰথমতে দি লওঁ গতিকে এয়া তেখেতলৈ সজাই ল'লোঁ এয়া যি খাৰৰ লাও আৰু খাৰ বনাইছিলোঁ সেয়া হয় এয়া লাওৰ জোল লাও খাৰ দিয়া আৰু কিমান ধুনীয়া হৈছে কালাৰটো দেখিছেনে খায়ো বহুত ভাল লাগে এনেকৈ বনালে আৰু এইফালে এয়া হ'ল উৰহী আলু ভাজি আমলেট এইফালে আলু পিটিকা এইফালে দাইল আৰু ভাত আৰু এনেকৈ বনাই খাবচোন বহুত ভাল লাগে সঁচাকৈ জাতিলাও খাৰ শাক এনেকৈ বনাই খালে বহুত বেছি ভাল লাগে আৰু আপোনালোকে কমেণ্ট কৰি জনাব কোনে কোনে খায় বাৰু এনেকৈ খাৰ শাক আৰু যদি চাই ভাল পালে নিশ্চয় লাইক কৰি থৈ যাব আৰু কমেণ্ট কৰিব আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰোঁ বুলি ভাবিছোঁ মোৰ ভিডিঅ'টো আৰু আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ কুশলে থাকক মংগলে থাকক সকলোৰে ভাল দিন আহক তাকে কামনা কৰিলোঁ আজিলৈ আহোঁ বাই বাই